আসলে পশ্চিমবঙ্গৰ আৰ.জে.কে কলেজত যি নাৰকীয় ঘটনা সংঘটিত হৈ গ'ল, যাৰ ফলত এগৰাকী প্ৰতিভাসম্পন্ন চিকিৎসকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল। আচলতে তেওঁৰ ওপৰত যিখিনি অমানসিক যিখিনি অত্যাচাৰ হ'ল, যি অত্যাচাৰ কৰি তেখেতক হত্যা কৰা হ'ল, এই ঘটনাটোৱে সমগ্ৰ দেশ জোকাৰি গৈছে। যিহেতু সেই দিন ধৰি সমগ্ৰ দেশতে চিকিৎসকসকলে প্ৰতিবাদ কৰিছে আৰু আজি সমগ্ৰ দেশজুৰি যিহেতু চিকিৎসকসকলে কৰ্মবিৰতি পালন কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। যিহেতু তেওঁলোকে আজি কোনো ধৰণৰ চিকিৎসাৰ কৰ্মৰ লগত তেওঁলোক আজি জড়িত হৈ থকা নাই। বিশেষকৈ তেওঁলোকৰ যিসমূহ চৰকাৰী চিকিৎসালয় আছে বা বিভিন্ন চিকিৎসালয়সমূহৰ যিসমূহ OPD সেৱা তেওঁলোকে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। আজিও ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদতো একেই পৰিৱেশ। ইয়াতো মই বৰ্তমান উপস্থিত আছোঁ অসম চিকিৎসা মহাবিদ্যালয়ৰ যি OPD, সেই OPD কেম্পাছত মই উপস্থিত আছোঁ, য'ত প্ৰতিদিনে পুৱাই হাজাৰ হাজাৰ ইয়াত ৰোগী আহে বিভিন্ন স্থানৰ পৰা তেওঁলোক চিকিৎসা কৰিবৰ কাৰণে। কিন্তু আজি ইয়াত নিমাওমা পৰিৱেশ, তাৰ পৰিৱৰ্তে দেখা পোৱা গৈছে বগা সাজ পৰিধান কৰা এইসকল চিকিৎসক, যিসকল চিকিৎসকে তেওঁলোকে সেই পশ্চিমবংগৰ ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰি আজি তেওঁলোকে ইয়াত কৰ্মবিৰতি পালন কৰিছে। কোনো ধৰণৰ OPD সেৱা তেওঁলোকে কৰা নাই, একমাত্ৰ ইমাৰ্জেঞ্চি সেৱা তেওঁলোকে অব্যাহত ৰাখিছে। তাৰ বিপৰীতে সম্পূৰ্ণৰূপে তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে। এইটো এটা ন্যায়সংগত প্ৰতিবাদ। সকলোৱে তেওঁলোকৰ এই যি প্ৰতিবাদ তেওঁলোকক সমৰ্থন কৰিছে। আপোনালোকৰ যি প্ৰতিবাদ নিশ্চিতভাৱে এয়া ন্যায়সংগত প্ৰতিবাদ। চিকিৎসকসকলক বাৰে বাৰে বিভিন্ন স্থানত অত্যাচাৰ কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত আজি আপোনালোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। কি ক'ব আপোনালোকৰ মনৰ কথা? নমস্কাৰ। আজি প্ৰথমতে ক'ব বিচাৰিছোঁ যে আমাৰ যিটো প্ৰতিবাদটো আজি আৰম্ভ হৈছে সেইটো হৈছে, চবেই জানে যিটো কলকাতাৰ যিটো এক্সিডেণ্ট কেছটো হৈছে আৰ.জে. মেডিকেল কলেজত। তো তাৰ যিখিনি দোষী এতিয়ালৈকে কৰায়ত্ব হোৱা নাই, মাত্ৰ এজনহে দোষী কৰায়ত্ব হৈছে আৰু বাকী সকলোৱে সন্দেহ কৰিছে যে আৰু বহুত ইনভলভমেণ্ট আছে। তাতে আপোনাৰ গোটেই হস্পিটেলৰ কৰ্তৃপক্ষও জড়িত হোৱাৰ সন্দেহ পোৱা গৈছে আৰু ইয়াৰ লগতো যিটো চৰকাৰৰো বহুতো মুৰব্বী বিষয়া সিহঁতো জড়িত হোৱাৰ সন্দেহ পোৱা গৈছে। গতিকে আমি বিচাৰোঁ যে প্ৰথমতে আমি বিচাৰোঁ যে যোনটো ক্ৰাইম হৈছে সেইটোৰ জড়িত সকলো সৰুৰ পৰা ডাঙৰলৈকে যিমান ডাঙৰলৈকে যায় সিমান ডাঙৰলৈকে তদন্ত হ'ব লাগে আৰু CBI দোষীক কৰায়ত্ব কৰিব লাগে। এইটো প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হৈছে যিটো প্ৰটেষ্ট হৈছে সেইটো অকল কলকাতাতে হোৱা নাই, গোটেই ভাৰতবৰ্ষতে হৈছে। গোটেই ভাৰতবৰ্ষৰ প্ৰতিখন মেডিকেল কলেজতে এই প্ৰটেষ্টৰ বাৰ্তাটো বিয়পি গৈছে। ইয়াৰ কাৰণটো হৈছে কাৰণ সকলোৱে এই যোনটো আমাৰ ডক্তৰ বা মেডিকেল কমিউনিটিৰ যোনখিনি দুৰৱস্থা হৈছে, যোনখিনি নিৰাপত্তাহীনতাত ভুগিছে, সকলো মানুহ সকলো মেডিকেল কমিউনিটিয়ে ইয়াৰ মৰ্মতা উপলব্ধি কৰিছে। তাৰ লগতো ৰাইজেও আৰু আপোনালোকে সংবাদকৰ্মীও সেইখিনি গুৰুত্ব বুজি পাইছে। আৰু সেইকাৰণে আমি এই সুযোগতে আমি ক'ব বিচাৰোঁ যে গোটেই ভাৰতবৰ্ষতে গোটেই মেডিকেল কলেজেই হওক বা PHC হওক বা CHC হওক বা যোনখিনি আপোনাৰ গাঁৱতে যিখিনি হস্পিটেল থাকে, সৰু সৰু হস্পিটেল থাকে, সকলোতে এনেকৈ কি হয়, কিবা এটা এক্সিডেণ্ট হ'লে কিবা এটা হ'লে মেডিকেল কমিউনিটিৰ ওপৰত আক্ৰমণ চলে।